এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ধুমুহা আৰু বৰষুণ লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, অন্যথা আপোনালোকে পৰিব পাৰে ডাঙৰ বিপদত। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ অসম চৰকাৰে ধুমুহা আৰু বৰষুণক লৈ এনেকুৱা এখন জাননী প্ৰকাশ কৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, যিকোনো দুৰ্যোগৰ সময়ত ভয়ত বিতত নহয়, সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্ত প্ৰয়োজনীয়। ধুমুহা গাজনি বিজুলী ঢেৰেকনিৰ সময়ত নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সাৱধানতা অৱলম্বন কৰক। তাৰপিছত আৰু এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে ধুমুহা আৰু বৰষুণ লৈ কি কোৱা হৈছে বিস্তাৰিত আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে, ধুমুহা গাজনিৰ সময়ত নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰক সাৱধানতাসমূহ। তো আপোনালোকে ধুমুহাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব লাগিব, অসম চৰকাৰে কি কৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। ইয়াতে 1 নম্বৰতে কোৱা হৈছে, জৰুৰীকালীন এটা টোপোলা সাজু কৰি ৰাখিব লাগিব সকলো সময়ত। তাৰপিছত কোৱা হৈছে, পচা গাছ ডাল আদিৰ পৰা আঁতৰত থাকিব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে, বৈদ্যুতিক সঁজুলি আনপ্লাগ কৰি ৰাখিব লাগিব। তাৰপিছত কোৱা হৈছে, তলত উল্লেখিত সমূহৰ পৰা আঁতৰত থাকক। তো এইবোৰ ঠাইৰ পৰা আপোনালোকে আঁতৰত থাকিব লাগিব। কোনবোৰ ঠাইৰ পৰা এতিয়া বিস্তাৰিত জনাইছোঁ। প্ৰথমে কোৱা হৈছে খোলা ঠাই, তাৰপিছত কোৱা হৈছে জলাশয়, তাৰপিছত কোৱা হৈছে ওখ বিচ্ছিন্ন গছ, তাৰপিছত কোৱা হৈছে দুৱাৰ খিৰিকী আৰু বাৰাণ্ডা। তো এইবোৰৰ পৰা সকলো সময়ত আঁতৰত থাকিব। তাৰপিছত কোৱা হৈছে স্পৰ্শ নকৰিব, এইবোৰ বস্তু আপোনালোকে কেতিয়াও স্পৰ্শ নকৰিব। প্ৰথমে কোৱা হৈছে ছিঙা পাৱাৰ লাইট, তাৰপিছত কোৱা হৈছে ধাতুৰ ৰঞ্জু, তাৰপিছত কোৱা হৈছে পাইপ, শৌচাগাৰৰ সা সাজুলি, তাৰপিছত কোৱা হৈছে প্ৰবাহমান পানী। তো ধুমুহাৰ সময়ত এইবোৰ বস্তুৰ পৰা সকলো সময়ত আঁতৰত থাকিব, এইবোৰ বস্তু কেতিয়াও স্পৰ্শ নকৰিব। তাৰপিছত কোৱা হৈছে গাড়ী চলাই থকাৰ সময়ত, তো আপোনালোকে যদি ধুমুহাৰ সময়ত গাড়ী চলাই থাকে তেন্তে এইবোৰ সতৰ্কতা অৱলম্বন কৰিব। 1 নম্বৰত কোৱা হৈছে গাড়ীখন ওখ গছৰ পৰা আঁতৰত তথা নিৰাপদ স্থানত পাৰ্ক কৰক। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ধুমুহা শেষ নোহোৱালৈকে ভিতৰতে থাকিব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে গাড়ী ধাতুৰ পৃষ্ঠ স্পৰ্শ নকৰিব। তো ধুমুহাৰ সময়ত এইবোৰ কাম আপোনালোকে কেতিয়াও নকৰিব, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।